ৰাজ্যৰ ভিতৰতে সম্ভৱতঃ এগৰাকী উচ্চ শিক্ষিত প্ৰাৰ্থী আমেৰিকাৰ লোভনীয় চাকৰি এৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হ'ল এগৰাকী মহিলা ইউএছএৰ কেন ইউনিভাৰ্চিটিৰ ছাত্ৰী কমলপুৰ সমষ্টিৰ পূব কছাৰী মহল জিলা পৰিষদৰ প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচনক লৈ নিৰ্বাচনী বতাহ গৰম হৈছে কামৰূপৰ কমলপুৰত প্ৰতিটো ৰাজনৈতিক দলে ন কৌশলেৰে আকৃষ্ট কৰাৰ চেষ্টা কৰিছে ভোটাৰৰ মন ইয়াৰ মাজতে এগৰাকী মহিলা প্ৰাৰ্থীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ কমলপুৰ সমষ্টিবাসীৰ এগৰাকী প্ৰাৰ্থীয়ে বিজেপি দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে পূব কছাৰী মহল জিলা পৰিষদত নাম ৰীনা পাটোৱাৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰীনাই পুনে বিশ্ববিদ্যালয়ৰ পৰা MSW ডিগ্ৰী লাভ কৰে কেৱল ইমানেই নহয় প্ৰাৰ্থীগৰাকীয়ে আমেৰিকাৰ কেন ইউনিভাৰ্চিটিৰ পৰা অৰ্জন কৰে সন্মানীয় MPA ডিগ্ৰী লাভ কৰি আমেৰিকাৰ বিভিন্ন প্ৰতিষ্ঠানত লোভনীয় চাকৰি কৰি থকা পাটোৱাৰীয়ে শেহতীয়াভাৱে উভতি আহিছে নিজ গাঁৱলৈ MSW পুনা ইউনিভাৰ্চিটিৰ পৰা কৰি হেলথত মোৰ খুব ইণ্টাৰেষ্ট আছিল কাৰণে মই আমেৰিকা গ'লোঁ আমেৰিকা কেইন ইউনিভাৰ্চিটিৰ পৰা মই হেলথ ছাৰ্ভিচ এডমিনিষ্ট্ৰেশ্যন কৰি জিৰিয়াট্ৰিক্সত মই এছিষ্টেড লিভিং ফেচিলিটিত এক বছৰ ৰিচাৰ্চ কৰাৰ অভিজ্ঞতা লৈ মই ভাৰতলৈ ঘূৰি আহিলোঁ মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা কমলপুৰ সমষ্টিৰ 23 নং পূব কছাৰী মহলৰ মই জিলা পৰিষদৰ প্ৰাৰ্থী হয় আমেৰিকাৰ পৰা উভতি আহি পাটোৱাৰীয়ে বিহ দিয়াত আৰম্ভ কৰিছে সাৰথী নামৰ এই ফাৰ্মখনি য'ত বিভিন্ন প্ৰজাতিৰ হাঁহ কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে প্ৰাৰ্থীগৰাকীয়ে মোৰ ফ'কেল এৰিয়াটো হেল্থ হয় আৰু মই গুড গভৰ্নেন্স মই এডভকেট কৰোঁ কিন্তু মই ভাবোঁ যে নিবনুৱা যিটো আমাৰ হাৰ সেইটো কম কৰিবৰ কাৰণে আমি যিখিনি উঠি অহা ডেকা চাম সেইখিনিক আমি স্কিল ডেভেলপমেণ্টটো তেওঁলোকৰ মাজত জনপ্ৰিয় কৰিব লাগিব থলুৱাভাৱে মাংস মানে মাছ আৰু কণীখিনি যদি আমি উৎপাদন কৰি অন্ততঃ সমাজখনত এটা দৃষ্টান্ত ৰাখিব পাৰোঁ যে এনেকৈও আমি জীৱিকা নিৰ্বাহ কৰিব পাৰোঁ লগতে আমি স্বাস্থ্যৰ প্ৰতিও সজাগ হ'ব পাৰোঁ বাইহাটাৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট প্ৰাগ নিউজ